নমস্কাৰ, এয়া মই মাৰ ঘৰলৈ যাওঁতে ভিডিঅ' কৰি থোৱা অলপমান আগবঢ়াবলৈ বিচাৰিছোঁ। এয়া হৈছে আমাৰ বাইদেউ ঘৰত কৰি থোৱা ভিডিঅ'। এয়া মোৰ ভাগিনটো, বাইদেউহঁতৰ ঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া এইগৰাকী হৈছে আমাৰ ভাগিন বোৱাৰী। এয়া মানে বাইদেউৰ নাতি পুতিবিলাক দেখিছে ন কিমানকেইটি, আৰু বেলেগো আছে। তাৰপিছতে এয়া আমি আহি আছোঁ বাইদেউ ঘৰৰ পৰা ঘূৰি মাৰ ঘৰলৈ বুলি। এইয়া পাছত আহি আছে বাইদেউ, নবৌ, তাৰপিছতে এয়া আমি আগত আহি আছোঁ। তাৰপিছত সিহঁতৰ কাষতে থকা ফিচাৰীখন এখন অকণমান ভিডিঅ' কৰি থ'লোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, সুন্দৰ মনোমোহা দৃশ্য, সেয়েহে ভিডিঅ' নকৰি নোৱাৰিলোঁ। অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখুৱাওঁ বুলি। এয়া চাওকচোন গাঁৱৰ পৰিৱেশ ইমান সুন্দৰ, গছ বনে ভৰা। এইবিলাক হৈছে কি এৰালি ঘাঁহ নে কি কয় যে ফিচাৰীতে আছে। বহুতে এইবিলাক গৰুক কাটি কাটি খুৱায়। তাৰপিছতে এয়া আমাৰ বাইদেউ এটা আহি আছে, সেইগৰাকী বাইদেউ ৰঙা ব্লাউজ পিন্ধাগৰাকী, তাই আগবাবলৈ আহিছে। আৰু ভাগিনজনী হৈছে বাইদেউ ছোৱালী হয়, এজনী ভাগিন। তাৰপিছত এই বাইদেউ আহি আছে, নবৌ আহি আছে লগত। আজি গোটেইখিনি লগ লাগি আহিলোঁ বাইদেউ ঘৰলৈ। এয়া ৰাস্তাৰ কাষত, আৰু এই ফুলখিনি চাওকচোন, এঘৰ মানুহত ইমান ধুনীয়াকৈ ৰুই থৈছে ফুলখিনি দেখিও ভিডিঅ' এটা কৰিলোঁ। সেয়া ৰাস্তাৰ কাষতে। তাৰপিছতে আহিলোঁ মানুহৰ বাৰীৰ মাজে মাজে, পাছ চাইডেদি আহিছোঁ ঘৰলৈ বুলি। বাৰীৰ মাজে মাজে আহিছোঁ। এইখন হৈছে আমাৰ পাছৰ গাঁওখন, মুছলিম গাঁও। এয়া ফিচাৰীবিলাক দেখিছে নহয়, ফিচাৰী নহয় আচলতে পুখুৰীহে। এয়া একদম অকণমানি গলি এটাৰে আহি আছোঁ। পথাৰ এখন দেখিবগৈ এতিয়া। এয়া গৈ আছোঁ এনেদৰে পথাৰৰ মাজে মানে শ্বৰ্ট কাটিং মাৰিছোঁ আৰু ৰাস্তাই এপাক নুঘূৰিলোঁ। গতিকে এয়া অকণমান ভিডিঅ' কৰি গৈ আছোঁ, চাই থাকক। পাছৰ শেষলৈকে এয়া নবৌহঁতো আহি আছে, আমি অকণমান আগবাঢ়িছোঁ। এই ল'ৰা ছোৱালীকেইটা কেনেকৈ গৈছে চাওক। বাৰীৰ পৰিৱেশ, পথাৰৰ পৰিৱেশ। এতিয়া চাব ইমান সুন্দৰ। পাহাৰখন অলপ অলপকৈ দেখিছিলে নে বাৰু? মই অকণমানকৈ দেখুৱাইছিলোঁ। এয়া ওপৰলৈ এয়া পাহাৰখন আমাৰ গাঁৱৰ কাষতে লাগি থকা এখন পাহাৰ। যে ল'ৰা ছোৱালীখিনি আগবাঢ়িলে, এয়া কঠীয়া পাৰি থৈছে। আমাৰ পাছৰ পথাৰখন মানে দেই, আমাৰ সেইখন বাৰীখন দেখিছেনে? এইখন হৈছে আমাৰ ঘৰৰ বাৰী। আমি পাছ ছাইডৰ পৰা গৈ আছোঁ, বাইদেউ ঘৰৰ পৰা আহিছোঁ মানে ৰাস্তাইদি ঘূৰিলে দেৰি হয় দেখি আমি একদম পথাৰে বনাই দিছোঁ চব। এনেকৈ আগতে এইবিলাকতে খেলি ধেমালি একদম ডাঙৰ হোৱা। এইবোৰতে আগতে কিমান সৰুতে শৈশৱ কাল পাৰ কৰা দিনবোৰ, পথাৰৰ মাজত যেতিয়া ঘূৰি ফুৰোঁ মনত পৰি আহে সেইবিলাক দিন। এইয়া কঠীয়া পাৰি থৈছে চব, কিমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু এমাহ 20 দিনৰ পাছত চাগে ৰুব পৰা হ'ব। এইখন হৈছে বাৰীখন, আমাৰ মাহঁতৰ পাছ চাইডে থকা এখন বাৰী। আমাৰ মাহঁতৰ নহয় কিন্তু বেলেগৰহে, সিহঁতৰ বাৰীয়েদি সোমাই আকৌ আমাৰ মাহঁতৰ বাৰীখন পামগৈ। বনগুটিয়ে নধৰা হৈ আছে গোটেই বাৰীখন। একদম শ্বৰ্ট কাটিং মাৰিবলৈ আহোঁতে হাবিয়ে জংঘলে সোমাব লগা হৈছে দেই। এতিয়া কোনফালে যাম দেখিব দেই। একদম মানে খাল এটা পাৰ হৈ ৰাস্তাই বিচাৰি পোৱা নাই। ইয়াত বিচাৰি ফুৰিছে ৰাস্তা, মানে এইপিনে আছে জেওৰা ভাঙি কৰি একদম পাৰ হ'ব লাগিব এতিয়া। পাৰ হৈ গৈ মেলি আহিলোঁ। এয়া মাহঁতৰ দুটা গাহৰি আছে, গাহৰিকেইটা ঘপ ঘপ মানে একদম মানুহকেইটা দেখি খাবলৈ দানা বিচাৰিছে। এইকেইটা চাওকচোন, দুজনী আছে গাহৰি, মতা নে মাইকী নে নাজানো আৰু দেই। তাৰপিছতে এয়া মাহঁতৰ ঘৰ পালোহি, বাৰীখন। এয়া মাহঁতৰ বাৰী, মাহঁতৰ বাৰীখন কিন্তু ডাঙৰ। তাৰপাছেদি এনেকৈ সোমাই আহিছোঁ আৰু পাই গ'লোহি ঘৰ। ধন্যবাদ।